হে ৰাম নাভিৰ সমান ৰাজা নাহি ত্ৰিভুৱনে যাহাৰ গৃহত হৰি জন্মিল আপোনে পৰম ব্ৰাহ্মণ্য যাৰ ব্ৰাহ্মণ সকলে কৰিলা সাক্ষাৎ মাধৱক ভক্তি বলে। হে ৰাম ৰাম পিতৃ বোলে গৈল পাছে ৰাজাৰ তনয় পঢ়িলন্ত গুৰুৰ গৃহত শাস্ত্ৰচয় দিলন্ত দক্ষিণা চাহি শাস্ত্ৰ নিৰন্তৰ আতি অল্প দিনে আখিলন্ত নিজ ঘৰ গৃহস্থৰ ধৰ্মক দেখায়া ভগৱন্ত মহিষী সহিতে পাছে ৰাজ্য ভুঞ্জিলন্ত অনন্তৰে 100 পুত্ৰ ভৈলা জাত পিতৃৰ সমান সবে জগতে প্ৰখ্যাত। স্বয়ম্ভুৱ মনুৰ পুত্ৰ প্ৰিয়ব্ৰত আৰু ক্ৰম অনুসাৰে শেষৰজন হ'ল নাভি আৰু এই নাভিৰ গৃহতেই ভগৱন্ত পুৰুষে ঋষভ নাম লৈ অৱতৰণ হৈছে আৰু অৱতৰণ হৈ ইন্দ্ৰৰ কন্যা জয়ন্তীক ঋষভীশ্বৰে বিবাহ কৰাই গৃহস্থী ধৰ্ম পালন কৰিছে আৰু গৃহস্থী ধৰ্ম পালন কৰি 100জন পুত্ৰৰ পিতৃ হৈছে আৰু এনেকৈ পদবন্ধে আমাক বৰ্তমান সিদ্ধান্ত দিলে প্ৰত্যেকজনাই জগত প্ৰখ্যাত একোজন ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হৈছে কালক্ৰমত এই সংসাৰত। ৰাম জ্যেষ্ঠ ভৈলা ভৰত গুণত অনুপাম আজিও ভাৰত বৰ্ষ কহে যাৰ নাম তাহান অনুজ কুশাৱৰ্ত ইলাৱৰ্ত কেতু ভদ্ৰসেন মলয় অপৰ ব্ৰহ্মাৱৰ্ত ইন্দ্ৰস্পিক আৰু বিদৰ্ভ কিকত এহি নৱজন অধিক 91 আৰু নৱজন ভৈলা মহাভাগৱত তা সম্বাৰ নাম ৰাজা কৰিব বেকত। 100জন পুত্ৰৰ নাম ভাগৱতে আমাক প্ৰকাশ কৰিছে। প্ৰথমজনৰ নাম হ'ল ভৰত।
আমি বসবাস কৰি থকা ৰাজ্যখনৰ নাম হ'ল অসম। আৰু এই অসম ৰাজ্যখন ভাৰতবৰ্ষৰ অন্তৰ্গত ভাৰত দেশ। এই ভাৰতবৰ্ষ নামটো যে হ'ল সেই ঋষভীশ্বৰৰ পুত্ৰ জ্যেষ্ঠ অৰ্থাৎ প্ৰথমজনৰ নাম ভৰতৰ নামেৰে আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হৈছে। ভাগৱতে আমাক এই সিদ্ধান্তটো দিলে। আৰু অসমৰ পুৰণি নাম আপোনালোকে জানেই, প্ৰাগজ্যোতিষপুৰ। ইয়াৰ ৰজা আছিল নৰকাসুৰ, আৰু নৰকাসুৰ আছিল ভগৱান কৃষ্ণ আৰু বসুমতীৰ পুত্ৰ। তাৰমানে আমি সমস্ত জনা অসমত বসবাস কৰিছোঁ ভগৱন্তৰেই হয়তো বংশধৰ। যদি শাস্ত্ৰসন্মতে আমি এনেকৈ চিন্তা কৰোঁ, উত্তৰটো আমি কম বেছি পৰিমাণে এনেকৈয়ে পাম। কিন্তু ভগৱন্তৰ পুত্ৰ হোৱা স্বত্তেও সেই পুত্ৰৰ নাম কিন্তু অসুৰৰ শাৰীতহে পৰিল নৰকাসুৰ। আমাক সুন্দৰভাৱে কথাখিনি দৰ্শন কৰাইছে যে স্বয়ং ভগৱন্তৰ পুত্ৰ হ'লেও সি কিন্তু অসুৰ হৈ যাব, যদিহে নীতি নিয়মখিনি শাস্ত্ৰসন্মত নহয়। আপোনালোকে জানে যে জয় বিজয় নামৰ দুজন বৈকুণ্ঠৰ সপ্তম দ্বাৰৰ দ্বাৰৰক্ষী হিচাপে থকা পৰম পাৰিষদেও নিজৰ স্বভাৱ, নিজৰ চিন্তা, নিজৰ আচৰণ শুদ্ধ ৰূপত প্ৰকাশ নকৰি ব্ৰহ্মাৰ মানস পুত্ৰ চাৰিসিদ্ধক অপমান আৰু ককৰ্থনা কৰাৰ অপৰাধত অসুৰ যোনিত জন্ম হ'বৰ বাবে অভিশাপ পাব লগা হৈছিল। কিন্তু শাস্ত্ৰত যদি চাওঁ, তেতিয়াহ'লে আমি বুজিব পাৰিম যে জয় বিজয়ে মৰ্ত্যধামত আহি জন্ম হৈ যাৰ ঔৰসত সংসাৰ দেখিছে, সেই ঔৰসজাত পিতৃৰ নাম হ'ল কাশ্যপ ঋষি, মাতৃৰ নাম হ'ল দিতি। কিন্তু কাশ্যপ ঋষি আকৌ অসুৰ নহয়, কাশ্যপ ঋষি হ'ল ব্ৰাহ্মণ। যদি আমি চিন্তা কৰোঁ চাৰিসিদ্ধই অভিশাপটো ভুলকৈ দিলে নেকি অসুৰজনীত জন্ম হ'বলৈ? যদি অসুৰজনীত জন্ম হ'ব লাগে, তেতিয়াহ'লে কাশ্যপ ঋষি অসুৰ নেকি? প্ৰত্যেকটো কথা চিন্তা কৰিলে আমি শাস্ত্ৰসন্মত উত্তৰখিনি লাভ কৰিব পাৰিম যে ভাগৱত দৰ্শন প্ৰকৃততে ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক নহয়। ভাগৱত দৰ্শন কেৱল জীৱ আত্মাক পৰমাত্মাৰূপী প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণ পিতৃদেৱৰ লগত সংযোগ স্থাপনটো কৰি দিয়াই হ'ল ভাগৱত দৰ্শন। আমাৰ উপাধি কি, আমাৰ সমাজ কি, আমি কোন সমাজত অন্তৰ্ভুক্তি হৈ ঈশ্বৰ সেৱা কৰি আছোঁ, আমি কোন উপাধিৰ, কোন গোত্ৰৰ, কোন বংশৰ, কোন সম্প্ৰদায়ৰ, এইবিলাক চাই চাই ভগৱন্ত পুৰুষে কৃপা কৰিম বুলি আমাক এবাৰো নাই কোৱা। এটাই চূড়ান্ত সিদ্ধান্ত দিছে, মাধৱ গুৰুজনাই নামঘোষাত উল্লেখ কৰিছে, অ জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটোজনে সুমৰি তাংক মূৰ বুলি হাতে চক্ৰ ধৰি ও ৰাখিয়া ফুৰন্ত হৰি। যিজনে জ্ঞানবশতেই হওক বা অজ্ঞানবশতেই হওক কেৱল এক সৰ্বশক্তিমান ঈশ্বৰ পুৰুষ কৃষ্ণদেৱৰ নাম যদি আশ্ৰয় কৰে, ধ্ৰুৱ সত্য সেই জীৱৰ কল্যাণ নিশ্চিত। কিন্তু এক ঈশ্বৰ হ'ব লাগিব। যদি বিভিন্ন দেৱ দেৱতাৰ আশ্ৰয়লৈ যায়, জানি গ'লেও তাত কিন্তু ঈশ্বৰৰ কৃপা যোগ নহয়। সেইকাৰণে অজ্ঞানবশত হ'লেও যদি এক ঈশ্বৰক চিন্তা কৰে, কৃষ্ণ বুলি ক'লেনো কি হ'ব, লাভ কেনেকুৱা হ'ব? কৃষ্ণ বুলি ক'লে, মাধৱ বুলি ক'লে, হৰি বুলি ক'লে, যদু বুলি ক'লে, ৰাম বুলি ক'লে, বিষ্ণু বুলি ক'লে জীৱৰ কি লাভ হ'ব সুধিলে উত্তৰ আমি দিব নোৱাৰিবও পাৰোঁ।
তথাপিতো ঈশ্বৰ পুৰুষে সেই জীৱক কৃপা কৰে, কাৰণ সেই মনুষ্য নামৰ জীৱ এক ঈশ্বৰৰ নাম আশ্ৰয় কৰিছে। এই সিদ্ধান্তটো গুৰুজনাই দিলে, সকল নিগমলতা তাৰ অবিনাশী ফল, কৃষ্ণ নাম চৈতন্য স্বৰূপ, সুমধুৰ সুমংগল, শ্ৰদ্ধায়ে হেলায়ে লয়া, নৰ মাত্ৰ তৰে ভৱকূপ। এই মায়াময় সংসাৰৰ পৰা তৰি যাব পৰা একমাত্ৰ উপায়টোৱে হ'ল সুমধুৰ সুমংগলযুক্ত সৰ্বশক্তিমান ঈশ্বৰ পুৰুষ কৃষ্ণদেৱৰ নামত জীৱই শৰণ গ্ৰহণ কৰা। আৰু এইখিনি কথাকে আগবঢ়াবলৈ ভাগৱতৰ পঞ্চম স্কন্ধৰ ঋষভ চৰিত্ৰৰ যোগেদি গুৰুজন বস্তুৱে প্ৰয়াস কৰিছে। প্ৰথমজনৰ নাম হ'ল ভৰত, আমাৰ দেশখনৰ নাম হ'ল ভাৰতবৰ্ষ। তাৰ পাছত 9জনৰ নাম কৈছে কুশাৱৰ্ত, ইলাৱৰ্ত, ভদ্ৰসেন, কেতু, মলয়, অপৰ, ইন্দ্ৰস্পিক, বিদৰ্ভ আৰু কিকট। এই 9জন 9খন ৰাজ্যৰ ৰজা হৈ জীৱন অতিবাহিত কৰিলে। আৰু ভৰতে 3 জন্মত গতি পাইছে, আপোনাৰভাৱে জানে। তাৰ পাছত 9 × 10 হ'ল। তাৰ পাছত 9জনৰ নাম প্ৰকাশ কৰিছে, ৰাম আৰু 9জন ভৈলা মহাভাগৱত, তা সম্বাৰ নাম ৰাজা কৰিবু বেকত। তাৰ পাছত অন্য 9জনৰ নাম প্ৰকাশ কৰিছে, যি 9জনক পৰম বৈষ্ণৱ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। কবি, হবি, অন্তৰিক্ষ, প্ৰবুদ্ধ, পিপলায়ন, আবিৰ্হূত্ৰ, দ্ৰবিড়, সমঘ, কৰভাজন। এই 9জন পৰম বৈষ্ণৱ বুলি সিদ্ধান্ত দিছে। এই ৰাম বাসুদেৱ নাৰদৰ সংবাদ বিস্তৰ, কহিবু মহিমানৱ সিদ্ধ সমস্তৰ, একত্ৰ নিবাসতান নাহি কদাচিত, মহন্তৰ সংগে সদা ফুৰা পৃথিৱীত। এই 9জন পৰম বৈষ্ণৱ তেৰা সমস্তই যলৈ যায়, যি স্থানলৈ যায়, একেলগে 9জন যায়। আৰু সেই 9জন পৰম বৈষ্ণৱ যি স্থানলৈ যাব, সেই স্থানত কোনেও সেই 9জনক বাধা প্ৰদান নকৰে। তাৰ পাছত সেই 9জন মহামহন্তই পৃথিৱী পৰিভ্ৰমণ কৰি পৃথিৱীৰ সমস্ত জীৱৰ কল্যাণ সাধনৰ অৰ্থে জীৱক উপদেশ প্ৰদান কৰে। এই ৰামে অপৰ 81জন ভৈলন্ত ব্ৰাহ্মণ, যজ্ঞশীল কৰ্মনিষ্ঠ ধৰ্মত নিপুণ, হে ৰাম ৰাম এহি এক শত পুত্ৰ, ৰৈল স্থানে স্থান, সবাতে অধিক ভৈল ভৰত প্ৰধান, ঋষভে কৰিলা পাছে যেন যেন কাজ, সমস্তে কহিবু শুনিও কম
ৰাজ বেদৰ ৰহস্য যিটো ভকতি উপায় ব্ৰাহ্মণৰ মুখে শিক্ষা দেন্ত কৃপাময়। বাকী 81জন কৰ্মকাণ্ড ব্ৰাহ্মণ বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। আৰু এই সমস্ত 100জন পুত্ৰক ভগৱন্ত ঋষভে জ্ঞান প্ৰদান কৰাৰ কথা চিন্তা কৰিলে। শিক্ষা দীক্ষাৰে শিক্ষিত কৰি জ্ঞানী কৰি জগতৰ কল্যাণ সাধনৰ অৰ্থে 100জন পুত্ৰক সমাজৰ কল্যাণৰ অৰ্থে আগবঢ়াই দিয়াৰ চিন্তা কৰিলে পিতৃ ঋষভে। আৰু চিন্তা কৰি ঋষভ প্ৰভুৱে সেই 100জন পুত্ৰক লগত লৈ এদিন এক স্থানত উপস্থিত হৈছে। ভাগৱতৰ পদে আমাক সিদ্ধান্ত দিছে, এই ৰামে কদিনা পুত্ৰ গণ লৈয়া ভগৱন্ত ব্ৰহ্মাৱৰ্ত দেশে গয়া প্ৰবেশ ভৈলন্ত ব্ৰহ্ম ঋষি গণে তাত আছে সভা কৰি প্ৰণামী বখিলা পুত্ৰ গণ সংগে কৰি। এদিনাখন ঋষভীশ্বৰে তেওঁৰ 100জন পুত্ৰক লগত লৈ ব্ৰহ্মাৱৰ্ত নামৰ এক পবিত্ৰ স্থানত গৈ উপস্থিত হৈছে। লক্ষ্য আৰু উদ্দেশ্য হ'ল 100জন সন্তানক শিক্ষা দীক্ষাৰে শিক্ষিত কৰি সমাজৰ কল্যাণৰ অৰ্থে আগবঢ়াই দিয়া। আৰু সেই ব্ৰহ্মাৱৰ্ত নামৰ পুণ্যস্থানত উপস্থিত হৈ সৰ্বপ্ৰথমে পুত্ৰসকলক এই দৰ্শনটো প্ৰকাশ কৰিছে, প্ৰণামী বখিলা পুত্ৰ গণ সংগে কৰি। যিহেতু ব্ৰহ্মাৱৰ্ত দেশত পবিত্ৰ পুণ্যধামত ব্ৰহ্ম ঋষিসকলে অৱস্থান কৰি আছে আৰু সেই স্থানত উপস্থিত হৈ ঋষভীশ্বৰে প্ৰথম সমস্ত জনা ভকত বৈষ্ণৱক মূৰ দুৱাই কৃতাঞ্জলি সেৱা নিবেদন কৰিছে। আৰু নিজৰ 100জন পুত্ৰকো সেই উপদেশটো দিছে যে সেই মোৰ পুত্ৰসকল, কেনেবাকৈ যদি মই এই সংসাৰত নাথাকিলেও তোমালোকে যদি ভকতৰ সংগ লাভ কৰা, যদি সামাজিক দৃষ্টিত আমি বুজি পাওঁ নামঘৰলৈ যদি যোৱা, ভকতৰ সংগলৈ যদি যোৱা কেনেবাকৈ, তেতিয়াহ'লে সৰ্বপ্ৰথম বাটচৰাৰ সন্মুখতেই ভকতৰ সেৱাৰ অৰ্থে কৃতাঞ্জলি সেৱা নিবেদন কৰি শিৰ ভূমিত স্পৰ্শ কৰোৱাই ভকতৰ সেৱাভাগী কৰিহে সেই সমাজৰ মাজলৈ তুমি সোমাই যাবা। এই পৰম সত্যটো ঋষভীশ্বৰে নিজৰ 100জন পুত্ৰক দৰ্শন কৰাইছে। আৰু আমাকো সমস্ত জনা শ্ৰেষ্ঠতম জীৱ মনুষ্যক কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভকতৰ সংগলৈ যাওঁতে কেনেকৈ যাব লাগে এই পৰম সত্যটো আমাক দৰ্শন কৰাইছে। ৰাম ঋষভ বদতি শুনিও কপুত্ৰ গণ কহিব তোহমাত আজি কথা বিতুপন। সেই মোৰ পুত্ৰসকল তোমালোকে শুনাচোন, আজি তোমালোকক মই অতি বিতুপন কথা প্ৰকাশ কৰিম, যিখিনি কথা আজিলৈকে মই কাৰো আগত প্ৰকাশ কৰা নাই।
গতিকে তোমালোক সাৱধান হোৱা। মই তোমালোকক অতীব আনন্দৰ কিছু কিছু বেদৰ ৰহস্য তত্ত্বপূৰ্ণ কথা তোমালোকৰ আগত মই প্ৰকাশ কৰিম। হে ৰাম মনুষ্য শৰীৰ জানা, মুকুতিৰ দ্বাৰ বিষয় সুখত তাংক নকৰিও নাৰ। ৰাম ৰাম শুকৰৰো আছে বিষয়ৰ ভোগ যত, বিস্তাৰ ভোজনে শুকৰীৰ সম্ভোগত। বিষ্ঠাতুল্য বিষয়ক এতেকে তেজীবা, দিব্য তপ কৰি হবে হৰিক ভজিবা। সেই মোৰ পুত্ৰসকল, তোমালোকে শুনাচোন। 84 লক্ষ বাৰ বিভিন্ন শৰীৰত জীৱ আত্মা প্ৰৱেশ কৰি আহি আহি সদৌ শেষত পঞ্চভূতি 24টি তত্ত্বৰে গঠিত এটি মনুষ্য শৰীৰত জীৱ প্ৰৱেশ হয়। আৰু এই সকলোবিলাক শৰীৰৰ ভিতৰত প্ৰৱেশ কৰোঁতে জীৱই বিষয় সুখ প্ৰত্যেক শৰীৰতে ভোগ কৰিবলৈ পায় সুবিধা। কিন্তু মোৰ পুত্ৰসকল, এই বিষয় সুখত আসক্ত হৈ উত্তম পাত্ৰ মনুষ্য শৰীৰটো তোমালোকে নষ্ট নকৰিবা, বিফলে নপঠিয়াবা। কিয় জানানে? শুকৰৰো আছে বিষয়ৰ ভোগ যত। শুকৰ মানে গাহৰি। এটি জন্তুৰ নাম ক'লে, প্ৰাণীৰ নাম ক'লে, যে গাহৰি নামৰ প্ৰাণীটোৱেও শুকৰীৰ লগত সম্ভোগ কৰি মিলন হৈ বিষয় সুখ ভোগ কৰিব জানে। অৰ্থাৎ মনুষ্যৰ বাহিৰে বাকী তিনিমুঠি জীৱয়ো বিষয় সুখ ভোগ কেনেকৈ কৰিব লাগে সকলোৱে জানে। কিন্তু জীৱ আত্মাক এই সংসাৰৰ পৰা পৰমাত্মাৰূপী প্ৰভু ভগৱন্তৰ কাষলৈ এখোজ দুখোজকৈ আগবঢ়াই নিব পৰা একমাত্ৰ উত্তম পাত্ৰটো হ'ল কেৱল মনুষ্য শৰীৰ। আমি সকলোৱে সৰ্বসাধাৰণ জ্ঞানৰ জৰিয়তেও বুজি পাওঁ, জীৱ 4 ভাগত বিভক্ত: চেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ। সহজতে বুজি পাওঁ উৰণ, বুৰণ, গজন, ভ্ৰমণ। 4 মুঠি জীৱৰ ভিতৰত উপাৰ্জন কৰি, ধন সংৰক্ষণ কৰি, কোনটো ভাল কোনটো বেয়া বিচাৰ বিবেচনা কৰি, কিমান খাব লাগে কিমান সাঁচিব লাগে প্ৰত্যেকটো কথা জানে কেৱল মনুষ্যই। এতেকে বুলি বাকী 3 মুঠি জীৱ অনাহাৰে মৰিছে নেকি কোনোবা এদিন? নিশ্চয় নাই মৰা। খাবলৈ নাপায় বাকী 3 মুঠি জীৱ মৰিছে নি? নাই মৰা। কিন্তু এই 4 মুঠি জীৱৰ ভিতৰত একমাত্ৰ পেট নভৰা জীৱটোৱে হ'ল মনুষ্য জীৱ। যিমানেই উপাৰ্জন নকৰক, কোনো দিন মনুষ্য কোনো কাৰণতে সন্তুষ্ট হৈছোঁ বুলি আমি কোনেও নকওঁ। তাৰমানে এইটোৱে শাস্ত্ৰৰ লগত নিমিলা অংগটো। উপাৰ্জন কৰিব জানে মনুষ্যই, ঘৰ সাজিব জানে মনুষ্যই, এখন সুস্থিৰ সমাজ গঠন কৰি সমাজত কেনেকৈ ভাল বেয়া বিচাৰ কৰি পৰিচালনা কৰি গৃহস্থী ধৰ্ম পালন কৰিব লাগে প্ৰত্যেকটো কথা মনুষ্যই জানে। কিন্তু মনুষ্যৰ কোনো ক্ষেত্ৰতে সন্তুষ্ট হয় বুলি শাস্ত্ৰই আমাক নাই কোৱা। মনুষ্যই একমাত্ৰ দুখী জীৱ, কিন্তু শাস্ত্ৰই কৈছে সুখী হ'বলৈ চেষ্টা কৰা।
কেনেকৈ সুখী হ'ব পাৰিম তাৰ জ্ঞান আমাক শাস্ত্ৰই সুন্দৰভাৱে দিছে। এই ৰামে দুখ কৰি ধন ধান আৰু যে যত মানে কৃষ্ণে এৰে যদি তাংক খাইবে হবে আনে। ইয়াত এতিয়া কোনোবা দুজনমান বাপে যদি কয় বোলে আমি অকণমান বাহিৰৰ পৰা আহোঁ, তোমালোক বহাচোন, বাকীসকল আমি বহি থাকিম তেওঁলোক দুজন বাহিৰৰ পৰা নহালৈকে। কিন্তু হৃদয়ত থকা চৈতন্য শক্তি পূৰ্ণানন্দ কৃষ্ণ তত্ত্বই যদি কৈ দিয়ে হেৰৌ হাত, হেৰৌ ভৰি, হেৰৌ চকু, হেৰৌ নাক মুখ, এই ২৪টি তত্ত্ব তহঁতি অকণমান সময় বহ, মই বাহিৰৰ পৰা আহোঁ। এই শৰীৰটো স্থিৰেৰে থাকিবনে? তৎক্ষণাত ঢাল খাই পৰিব, হাওলি যাব, আৰু তৎক্ষণাত বাকীসকলে বগা কাপোৰ দি ঢকাৰ ব্যৱস্থাটো কৰিব। সেই কথাটোকে সিদ্ধান্ত দিছে, দুখ কৰি ধন ধান আৰ্য যত মানে কৃষ্ণে এৰে যদি খাইবে তাংক আনে। কৃষ্ণ তত্ত্ব ওলাই যোৱাৰ লগে লগে সকলো আনৰ হৈ যাব। কিন্তু যিখিনি আমি পুত্ৰ কন্যাক ভৱিষ্যতে সুন্দৰভাৱে সুখেৰে জীৱন অতিবাহিত কৰিবৰ বাবে ধন ধান, মাটি বাৰী, গাড়ী গুৰা, ঐশ্বৰ্য বিভূতি, বেংক বেলেঞ্চ আমি কৰি থৈছোঁ, সেইবিলাকৰ বিপৰীতে শাস্ত্ৰই কৈছে সেই সম্পত্তিবিলাক সন্তানৰ বাবে ৰখাতকৈ সন্তানটিকে সেই সম্পত্তি হিচাপে গঢ়িবলৈ চেষ্টা কৰা। এই পৰম সত্যটো শাস্ত্ৰই আমাক দৰ্শন কৰাইছে যে সন্তানে সুন্দৰভাৱে বহি বহি ভৱিষ্যতে খাবলৈ কোটি কোটি টকা থৈ যোৱাতকৈ কোটি কোটি টকা কেনেকৈ উপাৰ্জন কৰিব লাগে সেই পৰম সম্পদটো সন্তানক তুমি শিকাই দিয়া। সেইখিনি উপাৰ্জন কৰি ক'ত খৰচ কৰিব লাগে, কেনেকৈ কৰিব লাগে, কেনেকৈ ভকতৰ সেৱাৰ অৰ্থে, সমাজৰ কল্যাণৰ অৰ্থে তাক আগবঢ়াই দিব লাগে, প্ৰত্যেকটো কথা যদি সম্পত্তি হিচাপে সন্তানটোকে আমি গঢ় দিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে সমাজখন সৰ্বাংগ সুন্দৰ হ'ব। কিন্তু আমি তাকে নকৰোঁ। পঢ়িছোঁ শাস্ত্ৰ, শুনিছোঁ শাস্ত্ৰ, কিন্তু আমি তাৰ বিপৰীত নিয়মখিনি পালন কৰোঁ। আৰু ঋষভ প্ৰভুৱে ১০০জন পুত্ৰক এনেকৈ সিদ্ধান্ত দিছে, এক গুণ লগাইলে অনন্ত গুণ হুৱে, নজানি মুগুধ হবে ধন সাঞ্চি থৱে। ঈশ্বৰক অন্তত এগুণ দিয়া, ঈশ্বৰে তোমাক অনন্ত গুণ দিব। আৰু তাকে চিন্তা নকৰি আমি মনুষ্য নামৰ জীৱই কেৱল মোৰ হওক, মোৰ হওক, মোৰ হককে আমি এই নিয়মটোহে কেৱল পালন কৰি থাকোঁ। আৰু তাকেই ঋষভ প্ৰভুৱে প্ৰকাশ কৰিছে, সেই মোৰ পুত্ৰসকল তোমালোকে শুনাচোন, মই তোমালোকক বেদৰ ৰহস্য তত্ত্ব পৰম জ্ঞান তোমালোকক প্ৰকাশ কৰিম। আৰু পঞ্চম স্কন্ধত গুৰুজন বস্তুৱে পদবন্ধে কৈছে যে ঋষভ প্ৰভুৱে পুত্ৰসকলক ২৫টা উপায় দিছে। আৰু এই ২৫টা উপায় আমাক পদবন্ধে ক'ব। ৰাম যিজনে চিন্তয় হেন গ্ৰন্থি হৃদয়ৰ, অহংকাৰ এৰি মোক্ষ পাৱে সিটো নৰ। এই ৰাম যিমতে গুচিবে হেন মুখ্যয় অহংকাৰ, ২৫ উপায় কহোঁ শুনিও কটাক। এই আকৌ ৯জন পৰম বৈষ্ণৱে নিমি নামৰ ৰজাজনৰ আগতো এই কথাখিনি অকণমান অৱগত কৰাইছে ভাগৱত ধৰ্মৰ বিষয়ে। সেই ভাগৱত ধৰ্মৰ কথাখিনিও আমি অকণমান চুই যাব বিচৰা হৈছে। এই ৰাম
পৰম ভকতে যাক নিতে কৰে ৰতি। একান্ত ভকত বা পৰম ভকতে যাক, অৰ্থাৎ যিটো নিয়ম সদায় পালন কৰি থাকে, সেই নিমিৰাজন তুমি শুনাচোন, সেই ধৰ্মটোকে, সেই নিয়মটোকে মহাভাগৱত ধৰ্ম হিচাপে প্ৰকাশ কৰিছে শাস্ত্ৰই। পৰম ভকতে যাক নিতে কৰে ৰতি, সেহি মহাভাগৱত ধৰ্ম জানিবা নৃপতি। সেই ৰাজন, সেইটোৱে মহাভাগৱত ধৰ্ম। এতিয়া আমাৰ একান্ত ভকত বা পৰম ভকতে কোনটো নিয়ম পালন কৰে? প্ৰত্যেক দিনাই নামঘৰত গৈ পুৱা গধূলি যে গুৰু সেৱা কৰি থাকে, সেই নিয়মটো আমি সমাজত যদি চিন্তা কৰোঁ শাস্ত্ৰসন্মতে, স্বাভাৱিকতে সেই নিয়মটোকে আমি ভাগৱত ধৰ্ম বুলি বুজিব পাৰিম। বাকীসকলৰ আমাৰ সময় নাই নহয়। গোটেই গাঁওখনৰ ভিতৰত এজনেই থাকে নামঘৰীয়া, আৰু সেই নামঘৰীয়াজনে যিমান জ্বৰ হ'লেও কাহ হ'লেও ৰাইজৰ আজ্ঞা শিৰোগত কৰি থৈছে, যেতিয়া পুৱা গধূলি তেওঁ নামঘৰলৈ যাবই। যিমান জ্বৰ হওক, যিমান কাহ হওক, যেনে তেনে গৈ বন্তি গছি জ্বলাই গুৰুৰ চৰণত সেৱা ভাগি কৰে। সেইটো নিয়ম আপুনি মই সুস্থ হৈ থাকিলেও নকৰোঁ। আৰু নিমিৰজাৰ আগত এই ঋষভ ঈশ্বৰৰ 9জন পুত্ৰই পিতৃৰ পৰা পোৱা সেই জ্ঞান প্ৰকাশ কৰিছেগৈ, যে সেই নিমিৰাজন আপুনি আচৰি ধৰ্ম আনকো শিকাই, সেহি ভাগৱত ধৰ্ম জানানি মিৰাই। আপুনি আচৰি ধৰ্ম আনকো শিকায়, সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই। এটি পৰিয়ালত 5জন সদস্য আছিল। সেই 5জন সদস্যৰ পিতৃ মাতৃ আৰু 3জন সন্তান। সেই 3জন সন্তানে সদায় দেখি থাকে, অৰ্থাৎ গোটেই গৃহস্থী 5জন সদস্যৰ পৰিয়ালটোত সদায় মাছ মাংস অৰ্থাৎ ৰক্তৰঞ্জিত আহাৰহে গ্ৰহণ কৰা হয়। সেই ৰক্তৰঞ্জিত মাছ মাংস আহাৰ গ্ৰহণ কৰিবৰ বাবে প্ৰত্যেক দিনাই পিতৃয়ে এটা এটা হাঁহ, কুকুৰা, পাৰ আদি প্ৰত্যেক দিনাই যাকে মন যায় তাকে মাৰি মাৰি সন্তানসকলকো সুন্দৰকৈ ৰান্ধি বাঢ়ি খুৱাই নিজেও খায়, আৰু পত্নীগৰাকীয়েও সেইটোকে কৰে। সন্তান 3টিয়ে সদায় সেইটো নিয়ম দেখি থাকে, আৰু দেখি থকাৰ লগে লগে এদিন যেতিয়া দেউতাক ঘৰত নাই, মাতৃয়ে যেতিয়া একেবাৰে সৰু সন্তানটিক এটি পাত্ৰত বহুৱাই লৈ গা ধুৱাই আছে, তেনেতে ডাঙৰ সন্তানটিয়ে চিন্তা কৰিছে যে দেউতাই এই সময়তে এটা হাঁহ বা কুকুৰা বা পাৰ মুচৰা মাৰি মাৰে, তাৰ পাছত পাখিখিনি পখিয়াই জুইত পুৰি তাক কাটি বাছি আমাক আহাৰ হিচাপে খুৱায়। আজি দেউতা নাই, ময়ো এইটো নিয়ম কৰি চাওঁ। এই বুলি ডাঙৰজন সন্তানে মাজু ভায়েকক অকণমান মাকে নজনাকৈ বাৰীৰ পাছফালে নি সেই সন্তানটিকেই দাখনেৰে ডিঙিত ৰেপ দি দিলে। আৰু যেতিয়া মাজু সন্তানটিয়ে সেই আঘাত পাই চিঞৰ বাখৰ কৰিলে, মাকে দৌৰ মাৰি চাবলৈ যাওঁ মানে ডাঙৰ সন্তানটিয়ে ভয়তে বাৰীৰ পিছফালে থকা পুখুৰীটোত জঁপিয়াই আত্মহত্যা কৰিলে। আৰু মাতৃয়ে যিহেতু সৰু সন্তানটিক বাহিৰত এটি ডাবৰত পানীত ৰখাই লৈ গা ধুৱাই আছিল, সেইফালে গুচি যাওঁতে সেই সৰু সন্তানটিও পানীতেই ঠেৰেঙা লাগিল, আৰু এনেকৈ 3টি সন্তানৰে মৃত্যু হ'ল। এই যিটো পিতৃৰ কৰ্ম, সেই পিতৃৰ কৰ্মটো সদায় দেখি থকাৰ বাবে পুত্ৰকেইটিয়েও সেই নিয়মটোকে পালন কৰিছে, আশ্ৰয় কৰিছে। এইটো অভ্যাস, দেখি থকা ব্যৱস্থা। আৰু ঋষভ ঈশ্বৰৰ 9জন পুত্ৰৰ পৰম বৈষ্ণৱ কেইজনাই নিমিৰজাৰ আগত সেই সিদ্ধান্তটোকে প্ৰকাশ কৰিছে যে আপুনি আচৰি ধৰ্ম আনকো শিকায়, সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই।
যদি আপুনি মই কৰি থকা ভুল কৰ্মটো আমাৰ পুত্ৰসকলে দেখি থাকে, চাই থাকে, তেতিয়াহ'লে পুত্ৰসকলেও সেইটোকে কৰিব। আৰু সৰুতে আমি কিতাপত পঢ়িবলৈ পাইছিলোঁ এটা ভাটৌ চৰাই কাহিনী, যে দুখন গৃহস্থী, এখনত সদায় হাই কাজিয়া হয়। এদিন ৰজা গৈ উপস্থিত হওঁতে ভাটৌটোৱে কি বুলি ক'লে, ধৰ ধৰ মাৰ মাৰ। আৰু অন্য ঘৰ গৃহস্থীত যেতিয়া উপস্থিত হ'ল, সেই ভাটৌটোৱে কি বুলি কৈছিল, আহক বহক। কাৰণ সেইটোৱে পৰিৱেশ। আৰু সেই শাস্ত্ৰসন্মতে শুদ্ধ পৰিৱেশটো আমি যেতিয়া জ্যেষ্ঠজনে সন্তানক দেখুৱাব পাৰিম, তেতিয়া সেইটো ভাগৱত ধৰ্ম শাস্ত্ৰসন্মতে। আৰু যদি গাঁওখনত তেনেকুৱা ৩-৪জনমান জ্যেষ্ঠ ব্যক্তি থাকে, তেতিয়াহ'লে সেই জ্যেষ্ঠ ব্যক্তিকেইজনে গাঁওখনৰ বাকীসকলক সেই নিয়মটো শাস্ত্ৰসন্মতে দেখুৱাব লাগিব, যে এইটো নিয়মেৰে আগবঢ়া, এই নিয়মটো শাস্ত্ৰই ভাগৱত ধৰ্ম বুলি সিদ্ধান্ত দিছে। তাৰ পাছত ভগৱন্ত ঋষভে সেই ২৫টি উপায়ৰ বিষয়ে প্ৰথম প্ৰকাশ কৰিছে এনেকৈ, এই ৰামে প্ৰথমতে পুত্ৰগণ আলাস এৰিবা, শাস্ত্ৰ ছয় পঢ়ি সবে তত্ত্ব বিচাৰিবা। হে ৰাম পুণ্য তীৰ্থ সেৱা কৰি শুইবা শুদ্ধ কায়, আমাৰ ভক্তৰ সংগ নেৰিবা সদায়। সৰ্বপ্ৰথম ক'লে, সেই পুত্ৰসকল তোমালোকে এলাহ ত্যাগ কৰা, তাৰ পাছত শাস্ত্ৰ ছয় পঢ়ি সবে তত্ত্ব বিচাৰিবা। এতিয়া এইটো আমাক ভাগৱতৰ জৰিয়তে ক'লে, বাস্তৱসন্মত পৃথিৱীখনত আমি কেনেকৈ চিন্তা কৰিম। এই যে আমি মাক দেউতাকে ল'ৰাটোক অৰ্থাৎ সন্তানটিক বিদ্যালয়ত নাম লগাই দিয়াৰ পাছত ঘৰত আহি যেতিয়া সন্তানটিয়ে ৰাতি পঢ়িবলৈ লয়, তেতিয়া আমি মাক দেউতাকে কি কৰোঁ, হেৰৌ ভালকৈ পঢ় ভালকৈ পঢ়। বিপৰীতে মাক দেউতাকে টিভিটো ডাঙৰকৈ লগাই আমি চাই থাকোঁ। এইটো শাস্ত্ৰৰ লগত নিমিলা অংক। কিন্তু শাস্ত্ৰৰ লগত যদি আমি বাস্তৱ জীৱনৰ ছবিখন মিলাবলৈ যাওঁ, তেতিয়াহ'লে পুত্ৰক পঢ় পঢ় বুলি ক'লেই নহ'ব, পুত্ৰক এলাহ ত্যাগ কৰিবলৈ ক'লেই নহ'ব। অন্ততঃ মাক দেউতাকেও ৰাতি 3মান বা 4মান বজাতে উঠিব লাগিব, আৰু পুত্ৰকো আমি বিচনাৰ পৰা, শুৱা পাতিৰ পৰা উঠাব লাগিব। আৰু উঠাই যেনেকৈ সূৰ্য উদয় হোৱাৰ আগতেই মাতৃয়ে বা বোৱাৰীগৰাকীয়ে নিত্য নৈমিত্তিক স্নান কৰাৰ নিয়মটো শাস্ত্ৰই দিছে, ঠিক তেনেকৈ পুত্ৰসকলকো আমি সেই নিয়মটো শিকাব লাগিব। আৰু শিকাই সুন্দৰভাৱে ধূপ ধূনা জ্বলাই গুৰু সেৱা কৰি আমি পঢ়াৰ টেবুলখনত বহিবৰ বাবে সন্তানটিক আমি শিকাব লাগিব। তাৰ পাছত শাস্ত্ৰ ছয় পঢ়ি সবে তত্ত্ব বিচাৰিবা। শাস্ত্ৰ পঢ়ি তাৰ তত্ত্বটো কি, একদেৱ এক হেৱ একত বিনে নাইকেৱ। অৰ্থাৎ যিটো পাঠ, যিটো বিষয়, অংক বা ইংৰাজী বা বিজ্ঞান, যি বিষয়টো সন্তানে পঢ়িব, সেই বিষয়টোৰ যিটো পাঠ 2 ঘণ্টা জুৰি পঢ়িলে, সেই পঢ়া পাঠটোৰ পৰা সম্ভাৱ্য হ'ব লগা প্ৰশ্নকেইটি মাক দেউতাকে সন্তানৰ লগত আলোচনা কৰি যুগুত কৰি দিয়াটো অতিব প্ৰয়োজন। যে তত্ত্বটো কি শাস্ত্ৰৰ? শাস্ত্ৰৰ তত্ত্ব হ'ল একদেৱ এক হেৱ একত বিনে নাইকেৱ। আৰু সন্তানটিয়ে পঢ়া সেই পাঠ্যপুথিৰ বিষয়ৰ সেই যিটো লেচন, সেই লেচনটোৰ পৰা হ'ব লগা সম্ভাৱ্য প্ৰশ্নকেইটি পিতৃ মাতৃ অন্ততঃ যুগুত কৰি সন্তানৰ লগত আলোচনা কৰিবলৈ, এইটোৰ উত্তৰ এনেকৈ, এইটোৰ উত্তৰ এনেকুৱা, এই বিষয়বস্তুটো আমি দৰ্শনটো কৰাই দিব লাগিব। যদি তাকে নকৰি আমাৰ এটা অভ্যাস আছে, আপোনাসবে জানে, মেট্ৰিক পৰীক্ষা দিয়াৰ আগদিনা দামী দামী কলম এটা দিয়েগৈ। গাঁৱত এইটো আমাৰ চলিয়ে থাকে। মেট্ৰিক পৰীক্ষাৰ আগদিনা দামী কলমটো দি বা লোৱাতকৈ সেই কাষৰ ঘৰৰ দুখীয়া সন্তানজনে বহি কাগজ কলম 365 দিন কিনিবলৈ ক'ৰ পৰা যোগাৰ কৰিলে,
হাজিৰা কৰা দেউতাকজনক অন্তত যদি ধনী দাঁতি কাষৰীয়া ব্যক্তিজনে গৈ বোলে সন্তু তুমি লোৱাচোন এই টকা 500, তোমাৰ যদি কিবা নাইকিয়া হৈছে কাগজ কলম তুমি আনি ল'বা। আৰু দেউতাৰক তুমি বৰ এটা বেছিকৈ এইবিলাক কৈ নাথাকিবা, দেউতাৰে হাজিৰা কৰিয়ে যেনে তেনে পৰিয়াল চলাইছে, গতিকে তুমি কিবা দৰকাৰ হ'লে অন্তত মোক ক'বা। এই যে পৰীক্ষাৰ আগত আমাৰ কলমটো দিয়া হয়, এইটো দি বৰ এটা বিশেষ লাভ নহয়। তাৰ বিপৰীতে আমি অন্তত সেই পঢ়াৰ দিনকেইটাক সন্তানটিক সেইটো শিকোৱাটো অতীৱ প্ৰয়োজন। এই ব্যৱস্থাটো শাস্ত্ৰই আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে। তাৰ পাছতে ক'লে পুণ্য তীৰ্থ সেৱা কৰি শুইবা শুদ্ধ কাই, আমাৰো ভক্তৰ সংগ নেৰিবা সদায়। আমাৰ ভক্ত মানে এক ঈশ্বৰৰ ভকতৰ কথা কৈছে, একান্ত ভকতৰ সংগলৈ যাব কৈছে। ভগৱন্ত কৃষ্ণদেৱে উদ্ধৱৰ আগত কৈছে, উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণ পাছে, কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে। কৰ্ম বন্ধনত বান্ধ খাই নাথাকি ইয়াৰ পৰা মুক্ত হোৱাৰ ব্যৱস্থাটো যাৰ আশ্ৰয় কৰিবলৈ মন আছে, সেই উদ্ধৱ তেওঁ কি কৰিব লাগিব জানা? বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। ৩৩ কোটি দেৱ দেৱতাৰ ভকতৰ সংগলে নগৈ একান্ত ঈশ্বৰ কৃষ্ণদেৱৰ ভকতৰ সংগলৈ যাবলৈ কৈছে। তাৰমানে আমাৰো ভক্তৰ সংগ নেৰিবা সদায়, সৎ সংগ ল'বলৈ কৈছে। এই সৎসংগৰ ব্যৱস্থাটো আমি সকলোৱে বুজি পাওঁ যে বৰষুণৰ পানীটোপা যেতিয়া দুবৰি বন আৰু পদুম ফুলৰ পাতখিলাত পৰে, তেতিয়া আমি সকলোৱে মুকুতা বুলি কওঁ, মুকুতাৰ ৰূপ পাই যায়। কিন্তু সেই একেটোপা পানীয়ে যেতিয়া এটা খালত পৰে, তেতিয়া আমি গেলেকণি বুলি কওঁ। পানী কিন্তু একেটোপাই। গতিকে সংগৰ দুখত আপোনাৰ মোৰ সন্তানটো কিন্তু বেয়া হৈও যাব পাৰে। গতিকে সদায় আমি সন্তানটোক শিকোৱাটো ভাল যে একান্ত ভক্তৰ সংগ আশ্ৰয় কৰিবা, আৰু পুণ্য তীৰ্থ সেৱা কৰি শুইবা শুদ্ধ কাই। পুণ্য তীৰ্থ মানে সিদ্ধান্ত দিছে পিতৃ মাতৃৰ সেৱা। তীৰ্থ ভ্ৰমিবলৈ যাবই নালাগে, নাই ক'তো পুণ্য ঠাই, পিতৃ মাতৃৰ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম, সেয়ে হ'ব বৈকুণ্ঠ ঠাই। মহাতীৰ্থ ভ্ৰমিবলৈ যদি যোৱা, পিতৃ মাতৃক কৰি হেলা, হৰি নাম ল'লেও একো ফল নধৰে, মৰণ সংকটৰ বেলা। এই সত্যটো পিতৃ মাতৃয়ে বা বয়োজ্যেষ্ঠসকলে আমাৰ সন্তানসকলক আমি শিকাবৰ বাবে শাস্ত্ৰই উপদেশ দিছে। যিহেতু ঋষভ প্ৰভুৱে তেওঁৰ 100জন পুত্ৰক এই জ্ঞানটো প্ৰদান কৰিছে। এৰাম ঈশ্বৰ সেৱাৰ শিকিবা অনুষ্ঠান, দেহত গেহত এৰিবা অভিমান, আমাৰ কৃপাক সদা মানিবা মনত, কদাচিতো নবহিবা অসন্ত সংগত। ঈশ্বৰ সেৱা কৰা অনুষ্ঠানবিলাক শিকিবা। কেনেকৈ শিকিব? এতিয়া আমাৰ সন্তানৰ এটা স্বভাৱ আছে, মাক দেউতাকে যিমান নকৰিবলৈ ক'লেও কেতিয়াও নুশুনে। সি কৰিবই, নকৰিবলৈ কোৱাটো কৰিহে ভাল পায়। কিন্তু সন্তানৰ এটা স্বভাৱ আছে, পিতৃ মাতৃৰ আচৰণটো অনুকৰণ কৰে। এইটো আমি সকলোৱে বুজি পাওঁ। সেইকাৰণে সন্তানক কথাখিনি মানিবলৈ কোৱাতকৈ যদি মাক দেউতাকে সদায় সেই আচৰণটো কৰে, যিটো আচৰণ শাস্ত্ৰই আমাক কৰিবলৈ কৈছে, সদায় যদি মাক দেউতাকে গুৰু সেৱা কৰে,
সেই থপুক থাপাককৈ খোজ কঢ়া 4 বছৰীয়া সন্তানটিও মাক দেউতাকক দেখি দেখি সেই গুৰুগৃহত প্ৰৱেশ কৰিব আৰু মাকে যেতিয়া সেৱা কৰি থাকিব সন্তানটিয়ে গৈ মাকৰ পিঠিতে উঠি নমো কৰি থাকিব যিটো আমি সকলোৱে কওঁ বোলে কৃষ্ণ বুলি কোৱা নমো কৰি দিয়া এনেকৈ যে আমি শিকাওঁ যিটো সংসাৰিক দৃষ্টিত সেই ব্যৱস্থাটো সন্তানে অনুকৰণ কৰে যদি মাকে সদায় ৰান্ধনী গৃহত মোবাইল ফোনটো লৈ ভাত ৰান্ধি থাকে তেতিয়াহ'লে সেই দৃশ্যবিলাক দেখি দেখি বিয়া হোৱাৰ পাছতো কন্যাগৰাকীয়েও সিখন গৃহত গৈ তেনেকৈ ভাত ৰান্ধিবৰ বাবে ৰান্ধনী গৃহত গৈ সোমাবগৈ গতিকে এই অভ্যাসটো আমি সৰুতেই কৰাব লাগিব কৰিবলৈ ক'লে নকৰে কিন্তু মাক দেউতাকে যিটো নিয়ম কৰিব সেই নিয়মটো সদায় কিন্তু সন্তানে অনুকৰণ কৰে সেইকাৰণে কৰিবলৈ কোৱাতকৈ আমি নিজে যদি শুদ্ধ পথটো আশ্ৰয় কৰোঁ তেতিয়া আমাৰ সন্তানে আপোনা আপুনি সেই নিয়মটো পালন কৰিব এই ব্যৱস্থাখিনি শাস্ত্ৰই আমাক সুন্দৰভাৱে দিছে ঈশ্বৰৰ সেৱাৰ শিকিবাহা অনুষ্ঠান দেহত গেহত এৰিবাহা অভিমান যদি মাক দেউতাকে সদায় পৰচৰ্চা পৰনিন্দাই কৰি থাকে গৃহৰ মাজত সন্তানে শুনি শুনি সেই সন্তানেও কেৱল অতিথি আহিলে এইটোনো কেলে আমাৰ ঘৰলৈ আহে জানো এই বুলি সন্তানেও সেই বাক্যটো মুখত প্ৰকাশ কৰি দিব গতিকে মাক দেউতাকে যদি অতিথি এজন আহিলে এজোকা ঘোষা গাই যি মুখস্থ আছে তাকে যদি ঘোষা জোকা আশ্ৰয় কৰি গৃহলৈ অহা ভকতজনক অতিথি দেৱো বুলি সেৱা কৰে তেতিয়াহ'লে আমাৰ সন্তানেও আপুনি মই নাথাকিলে সেই নিয়মটো গৃহস্থী ধৰ্ম পালন কৰাৰ লগে লগে স্বাভাৱিকতেই কৰিব এইখিনি উপদেশকে ঋষভ ঈশ্বৰে পুত্ৰসকলক সুন্দৰভাৱে প্ৰদান কৰিছে প্ৰকাশ কৰিছে আমাৰো কৃপাক সদা মানিবা মনত কদাচিতো নবহিবা অসন্ত সংগত এই ৰামে কাম্য কৰ্ম সমস্তক তেজিবা সম্প্ৰতি মহন্তৰ উপদেশে কৰিবা ভকতি কাম্য কৰ্ম সমস্তক তেজিবা সম্প্ৰতি মানে কামনাযুক্ত যিখিনি নিয়ম এইখিনি তুমি ত্যাগ কৰিবা আৰু এইখিনি ত্যাগ কৰি মহন্তৰ উপদেশ মৰ্মে তুমি ভকতি কৰিবা আমি সকলোৱে উপদেশ দিয়া শুনো নামাচাৰ্যই উপদেশ দিয়ে নহয় মহন্তৰ মুখে কথা শুনা প্ৰথমত তেবেহে পুৰুষে পায় ভকতিৰ তত্ত্ব কথা শুনিলেহে গুছে মনৰ সংশয় কৃষ্ণৰ সেৱাটোৰ ৰতি তেবেহে বাঢ়য় কথা শুনিব লাগিব অকল মই শুনিলে নহ'ব অৰ্থাৎ পিতৃ মাতৃয়ে নামঘৰত গৈ শুনিলে নহ'ব সদায় সন্তানক নিব নোৱাৰোঁ কাৰণ পঢ়া ক্ষতি হ'ব কিন্তু শনিবাৰে দেওবাৰে অন্তত সন্তান দুটিক নামঘৰলৈ নি যদি কীৰ্তন দশম ঘোষা ৰত্নাৱলী পাঠ কৰি থকা 5জন 10জন ভকতৰ সংগত সন্তানকেইটিক সেৱা কৰিবলৈ শিকাওঁ ক্ৰম অনুসাৰে সন্তানকেইটিক পদ ঘোষা ছবি দুলৰি লেছাৰি যদি মুখস্থ কৰিবলৈ শিকাই দিওঁ তাৰ পাছত তাৰ অৰ্থখিনি যদি ক্ৰম অনুসাৰে যি জানো পিতৃ মাতৃয়ে তাকেই যদি অলপ অচৰব শিকাই দিওঁ তেতিয়াহ'লে মহন্তৰ উপদেশ মৰ্মে পিতৃয়েও ভক্তি কৰা হ'ব আৰু সেই নামঘৰত গৈ ভকতৰ সংগত আশ্ৰয় গ্ৰহণ কৰি আপোনাৰ মোৰ সন্তানকেইটিও ঈশ্বৰৰ কৃপাধন্য হ'ব এই ব্যৱস্থাটো গুৰুজনে আমাক সুন্দৰভাৱে কৈছে এই ৰাম কাম্য কৰ্ম সমস্তক তেজিবা সম্প্ৰতি মহন্তৰ উপদেশে কৰিবা ভকতি কাম্য কৰ্ম মানে কামনাযুক্ত কৰ্ম এতিয়া পিতৃ পৰলোকগামী হ'ল মাতৃ পৰলোকগামী হ'ল পুত্ৰই কি কৰে ছমাহত ছমহীয়া বছৰেকত বছৰেকীয়া এইটো হ'ল কামনাযুক্ত কৰ্ম যে বছৰেকৰ মূৰত নাম এষাৰ কৰিব লাগে উদ্দেশ্যটো কি পিতৃ য'ত আছে ততেই যেন সুখেৰে থাকক পিতৃৰ সুখৰ বাবে পৰলোকগামী সেই পুণ্যাত্মা সুখৰ বাবে চৈতন্য শক্তিৰ সংসাৰত থকা আমি সন্তানবিলাকে কামনাযুক্ত হৈ কৰ্মটো কৰাতকৈ 365 দিনেই যদি গুৰু সেৱা কৰা হয় কামনাযুক্ত নহয় তেতিয়াহ'লে সেইটো
শুদ্ধ সত্য কৰ্ম বুলি ঈশ্বৰ সেৱা বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে